নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আজি মই এটা টেকনিকৰ ওপৰত অলপ ক'বলৈ ওলাইছোঁ টেকনিকটোৰ নাম হ'ল হো'প'ন'প'ন' টেকনিক যিটো হ'ল আমাৰ সেলফ হিলিং টেকনিক বুলি ক'ব পাৰি আমি আমাৰ নিজক নিগেটিভিটিৰ পৰা আঁতৰাই পেলাই পজিটিভিটিলৈ আনিবলৈ বেষ্ট টেকনিক হয় আৰু ইয়াৰ দ্বাৰা অকল আমি নিজক হিলিং কৰা বুলিয়েই নহয় আৰু বহুত ক্ষেত্ৰত আমি সহায় পাব পাৰোঁ বিভিন্ন ধৰণৰ আমাৰ ইছ্যুবিলাকত আমি ইউজ কৰিব পাৰোঁ এই হো'প'ন'প'ন' টেকনিক বা ইয়াক হো'প'ন'প'ন' প্ৰেয়াৰ বুলিও কয় চাৰিটা লাইন আমি মাতিব লাগে চাৰিটা লাইন হ'ল আই এম ছৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ এই চাৰিটা লাইনকে হো'প'ন'প'ন' প্ৰেয়াৰ বা হো'প'ন'প'ন' টেকনিক বুলি কোৱা হয় এতিয়া এইটো প্ৰথমতে আৰম্ভণি হৈছিলে হাৱাইন দ্বীপত ডক্টৰ হু লেন এজন চাইকেট্ৰিষ্ট আছিলে তেখেতে আৰম্ভণি কৰিছিলে তেখেতে ফাৰ্ষ্ট এপ্লাই কৰিছিলে ক্ৰিমিনেল চাইক'পেচেণ্টবিলাকৰ ওপৰত যিবিলাকক একচুৱেলি হেণ্ডেল কৰিবলৈ খুব টান হৈছিলে আৰু তেতিয়া তেওঁলোকৰ ওচৰলৈ যাবও নোৱাৰে তেওঁ কি কৰিছিলে তেওঁলোকৰ কেছ ডায়েৰীবিলাকৰ ওপৰত তেওঁ এই চাৰিটা লাইন এপ্লাই কৰিছিলে এপ্লাই কৰোঁতে কিছু দিনৰ পাছত কি হৈছিলে এই যিখিনি পেচেণ্ট আছিলে পেচেণ্টখিনি লাহে লাহে শান্ত হ'বলৈ আৰম্ভ কৰিছিলে তাৰ পাছত লাহে লাহে তেওঁলোকক কিছুমান পেচেণ্টে মেডিচিন এৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত লাহে লাহে 3 বছৰৰ পাছত যিমানখিনি পেচেণ্ট আছিলে এই গোটেই পেচেণ্টখিনি কমপ্লিটলি ৰিকভাৰ হৈ গৈছিলে আৰু তেতিয়াৰ পৰাই এই হো'প'ন'প'ন' টেকনিক বা হো'প'ন'প'ন' প্ৰেয়াৰটো আমাৰ মাজত জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিলে আৰু এতিয়া প্ৰায় সকলোৱে জানে হো'প'ন'প'ন' টেকনিক তথাপিও কিছুমানে হয়তো নাজানিবও পাৰে আমি কি কৰিব পাৰোঁ এই চাৰিটা লাইনটো আই এম ছৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ এই চাৰিটা লাইন ৰাতিপুৱা শুই উঠি আমি 108 বাৰ ক'ব পাৰোঁ আকৌ আমি ৰাতি শোৱাৰ সময়ত ক'ব পাৰোঁ যিটোৱে আমি দিনটোত যিখিনি নিগেটিভিটি এবজৰ্ব কৰিলোঁ সেই নিগেটিভিটিখিনি ওলাই যোৱাত সহায় কৰে আৰু ৰাতিপুৱা ক'লে আমি দিনটোৰ কাৰণে পজিটিভ মাইণ্ডছেট এটা লৈ পেলাই আমি ওলাব পাৰোঁ এইটো হ'ল নিজৰ সেলফ হিলিঙৰ ক্ষেত্ৰত আৰু এই হো'প'ন'প'ন' টেকনিকটো ইউজ কৰি পেলাই আমি বেলেগ সমস্যাবিলাকতো আমি ভাল এটা ফল পাব পাৰোঁ কেতিয়াবা কিবা বস্তু হেৰালে তেতিয়া বস্তুটো হেৰালে আমি ইণ্টেনশ্যন এটা ক্ৰিয়েট কৰিব লাগে যে বস্তুটো পাই গ'লোঁ ইণ্টেনশ্যনটো ক্ৰিয়েট কৰি পেলাই আমি 108 টাইমছ যদি সেইটো চাণ্ট কৰোঁ ঠিক পাছতে আমি ৰিজাল্ট পাইছোঁ এইটোৰ মোৰ ওচৰত টেষ্টিমনিয়েল আছে বেমাৰ আজাৰ হ'লেও আমি সেইটো য'ত কোনোবা এটা জেগাত বিষোৱা জেগাটোবোৰত ধৰি আমি ক'ব পাৰোঁ জ্বৰ উঠিছে আমি কপালখনত ধৰি পেলাই আমি ক'ব পাৰোঁ বেলেগকো আমি ল'ৰা ছোৱালীক দিব পাৰোঁ ঠিক তেনেকৈ পেটৰ বিষ হৈছে পেটত দিব পাৰোঁ আমি পানী খোৱা সময়ত পানীৰ গিলাচটোত কৈ পেলাই পানীখিনিত যিটো ৱাটাৰ টেকনিক বুলি কয় পানীখিনিত দি পেলাই আমি খাব পাৰোঁ এইবিলাক বিভিন্ন টেকনিক ইউজ কৰি পেলাই আমি বিভিন্নভাৱে এই হো'প'ন'প'ন' টেকনিকটো আমি ইউজ কৰিব পাৰোঁ বিশেষকৈ ৰিলেশ্যনশ্বিপ ইছ্যুবিলাকত কাৰোবাৰ লগত আমি কেতিয়াবা কাৰোবাক বেয়াকৈ কৈ পালোঁ তাৰপাছত খঙাখঙি হ'ল আমাৰ সম্পৰ্কটো বেয়ালৈ গুচি গ'ল তেতিয়া আমি তেখেতৰ নাম লৈ অমুকৰ লগত মোৰ সম্পৰ্কটো ভাল হৈ গ'ল বুলি কৈ পেলাই আমি যদি এইটো 3-4 দিনমান ক'লেই তাৰপাছত আমাৰ সেইটো ছল্ভ হৈ যায় বা মানুহজনৰ লগত আমাৰ আগৰ সম্পৰ্কলৈ ঘূৰি আহিব পাৰোঁ এইটো গতিকে আপোনালোকেও ব্যৱহাৰ কৰি চাওকচোন মই নিজেতো ফল পাইছোঁ এই হো'প'ন'প'ন' টেকনিকৰ পৰা মোৰ ছোৱালীয়ে হেৰুৱা সোণৰ ফুলি এপাত বিচাৰি পাইছিলে উইদিন 1 আৱাৰ্ছ 1 ঘণ্টাৰ ভিতৰত হো'প'ন'প'ন' সেইটো মাতি পেলাই য'ত বিচাৰি আছিল নায়েই পোৱা তাৰপাছত মাতি হঠাতে পাই গ'ল গতিকে আৰু আছে এগৰাকী মানুহৰ খুব গেছৰ প্ৰব্লেম আছিলে তেতিয়া মই ক'লোঁ যে এইটো মাতিবচোন বুলি পেলাই মোৰ ওচৰত যিমান এক্সেছ বাৰৰ ক্লায়েণ্টবিলাক আহে সকলোকে মই দিওঁ যারা শিকিব অহা মানুহকো কওঁ এইটো ক'ব আপোনালোকে নিজৰ হিলিং হ'ব গতিকে আপোনালোকে ইউজ কৰি চাওক বহুত ফল পাব স্ক্ৰীনত দি দিম মই হেৰিটো আৰু কোনোবাই যদি বেছিকৈ জানিবলৈ বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰটোত মোক যোগাযোগ কৰিব পাৰে ধন্যবাদ